নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী এটা ব্ৰেকিং নিউজ সামগুৰিৰ হালনাত ৰহস্যজনকভাৱে উদ্ধাৰ লাখ লাখ টকা হালনাৰ বৰজুৰিত এখন ৰখাই থোৱা স্কুটিৰ পৰা উদ্ধাৰ কৰা হৈছে ২৭ লাখ টকা হালনা আৰু বৰজুৰি সংযোগী পথত ৰখাই থোৱা AS02R 8641 নম্বৰৰ এখন কোলা ৰঙৰ স্কুটিৰ পৰা উদ্ধাৰ কৰা হৈছে টকাখিনি স্থানীয় লোকে স্কুটিখন প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ঘটনাস্থলীত সামগুৰি আৰু হালনা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে টকাখিনি আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিব টকাখিনি প্ৰকৃততে কাৰ বা টকাখিনিৰ অন্তৰালত কি আছে ইয়া দেখুৱাইছো আমি এক্সক্লুসিভ দৃশ্য এখন স্কুটিৰ পৰা উদ্ধাৰ কৰা হৈছে ২৭ লাখ নগদ ধন দীৰ্ঘ সময় নিজান পথত কাষত ৰখাই থোৱা আছিল স্কুটিখনত বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীক খবৰ দিয়ে ৰাইজে নিজান স্থানত এখন স্কুটি প্ৰত্যক্ষ কৰি প্ৰথম অৱস্থাত ৰাইজৰ মাজত কিছু আতংকৰ সৃষ্টি হৈছিল বোমাতংকৰো এক পৰিৱেশৰ সৃষ্টি হৈছিল ৰাইজে তৎপৰতাৰে আৰক্ষীক খবৰ দিয়ে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্কুটিখনৰ পৰা উদ্ধাৰ কৰিছে ২৭ লাখ নগদ ধন সহ এটা বেগ এই বেগটোৰ পৰা দমে দমে টকা ওলাইছে ইয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোনে কৰ পৰা এই বৃহৎ পৰিমাণৰ নগদ ধন স্কুটিৰে সৰবৰাহ কৰিছিল সেই সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কোলা ৰঙৰ এই স্কুটিখনৰ পৰা উদ্ধাৰ কৰা হৈছে এই বৃহৎ পৰিমাণৰ নগদ ধন পথৰ কাষত ৰখাই থোৱা আছিল AS02R 8641 নম্বৰৰ এখন কোলা ৰঙৰ স্কুটি এই স্কুটিখনৰ গৰাকীৰ সন্ধানত বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান টকাখিনিৰ উৎস কি সেই সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ অভিযান বৰ্তমান আৰম্ভ কৰিছে কি কাৰণত পথৰ কাষত স্কুটিখন ৰখাই থৈ স্কুটিৰ গৰাকী আঁতৰি গ'ল সেই বিষয়টোক লৈ বৰ্তমান গভীৰ ৰহস্যৰ সূত্ৰপাত হৈছে স্থানীয় লোকে স্কুটিখন প্ৰত্যক্ষ কৰে আৰু ঘটনাস্থলীত সামগুৰি আৰু হালনা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ২৭ লাখ নগদ ধন মহানগৰী বৰাগাঁৱত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বৰাগাঁৱৰ শহীদ স্মাৰক ক্ষেত্ৰ খেলপথাৰত চেক বিতৰণ অনুষ্ঠান এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিৰ ৫১৫৫ গৰাকী মহিলাক প্ৰদান কৰিব ১০,০০০ কোটি টকা ইতিমধ্যে হিতাধিকাৰীসকল আহি সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে সকলোৰে মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা হৈছে ১০,০০০ টকা লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই এই চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিৰ ৫১৫৫ গৰাকী মহিলা হিতাধিকাৰীক প্ৰদান কৰিব মহিলা উদ্যমিতা আঁচনিৰ ধন মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা এক অভিলাষী আঁচনি মহিলা উদ্যমিতা আঁচনি ৰাজ্যৰ জিলাই জিলাই সমষ্টিয়ে মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ ধন বিতৰণ কৰি আহিছে বিগত সময়ছোৱাত আৰু ইয়াৰ জালুকবাৰী মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ হিতাধিকাৰীৰ মাজত আজি চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাগাঁৱৰ শহীদ স্মাৰক ক্ষেত্ৰ খেলপথাৰত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ অধীনত লাখ লাখ মহিলা হিতাধিকাৰীক ৯,০০০ কোটি টকা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ আত্মনিৰ্ভৰশীলতাৰ বাবে এই বিশেষ আঁচনি ৰূপায়ণ কৰা হৈছে মহিলা উদ্যমিতা আঁচনি এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত ৰাজ্যজুৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ধন বিতৰণ কৰি আহিছে বিগত সময়ছোৱাৰ পৰা আৰু আজি জালুকবাৰী সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত এই আঁচনিৰ ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে কিছু সময় পিছতেই মুখ্যমন্ত্ৰীয়ে বৰাগাঁৱৰ এই অনুষ্ঠানত উপস্থিত থাকিব সকলোৱে অপেক্ষা কৰিছে মুখ্যমন্ত্ৰীৰ আগমনলৈ আৰু এই হিতাধিকাৰীসকলৰ মাজত যথেষ্ট উৎসাহ যথেষ্ট আনন্দ দেখিবলৈ পোৱা হৈছে আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছো দীপাংকৰ ৫১৫৫ গৰাকী মহিলাৰ মুখত হাঁহি বিৰিঙিব আজি যথেষ্ট উৎসাহিত হৈ আছে হিতাধিকাৰীসকল কিমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব
সৰ্বমুঠ 4টাকৈ তেওঁ কাৰ্যসূচীত আজি তেওঁ অংশগ্ৰহণ কৰিব আৰু আজিৰ দিনটোৰ প্ৰথমটো কাৰ্যসূচী হিচাপে তেওঁৰ জালুকবাৰী সমষ্টিতে তেওঁ উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব আৰু বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত আমি পুৱাৰে পৰা উপস্থিত আছোঁ আৰু দেখিবলৈ পোৱা মতে প্ৰায় 10,000তকৈ অধিক মহিলাৰ ইয়াত অংশগ্ৰহণ আমি দেখিবলৈ পাইছোঁ আৰু অঞ্জন ডেকাই দেখুৱাব আমি যদি কেমেৰাটো জুম কৰোঁ তেতিয়াহ'লে দূৰ দূৰণিলৈ কেৱল এই জনসভাত আমি মহিলাৰ উপস্থিতি দেখিবলৈ পাম একে ৰঙৰ বস্ত্ৰ পিন্ধি এইদৰে মহিলাসকলে এই বিশাল জনসভাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু মহিলা উদ্যমিতাৰ আঁচনি যি সৰ্বমুঠ 30 লাখতকৈও অধিক মহিলাক সামৰি লোৱা হৈছিল তাৰ ভিতৰত জালুকবাৰী সমষ্টিত আজি 5,155গৰাকী মহিলাক 10,000 টকা যিখন চেক সেই চেক প্ৰদান কৰিব তাতকৈ ভাল কথা এয়া যে যোৱা পৰহি দিনাখনতেই অৰুণোদয় আঁচনিৰ 9,000 টকাৰ ধনো ইয়াৰ অধিকাংশ মহিলাই লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে আমি কিছু আগুৱাই গ'লে আমি অধিকাংশ মহিলা আছে কথা পাতিবলৈ চেষ্টা কৰিম পৰহি দিনা 9,000 টকা পালোঁ অৰুণোদয়ৰ আজি 10,000 টকা হয় আজি বহুত আমি সুখী আৰু হেমন্ত মামে আমাক মহিলাসকলক যিখিনি তাৰমানে 10,000ৰ পুঁজি দি পেলাই আৰ্থিক সাহায্য দান কৰিছে আমি বহুত সুখী হৈছোঁ সেই হেমন্ত মামাক আমি বহুত ধন্যবাদ দিছোঁ হেমন্ত মামা জিন্দাবাদ তাতকৈ ডাঙৰ কথা জালুকবাৰী সমষ্টি আপোনালোকৰে মুখ্যমন্ত্ৰী হয় তাতে তেওঁক আজি জনসভাত উপস্থিত পাব কেনেকুৱা লাগিব বহুত সুখী আমি আৰু মহিলাসকলে সকলোৱে আনন্দিত হৈছে আজি হেমন্ত মামাক বহুত ওচৰৰ পৰা পাম আমি ক'ৰ পৰা আহিছে বাইদেউ আমি জালুকবাৰী গাড়ীগাঁও 1 নম্বৰ ৱাৰ্ড লাখপতি বাইদেউ নেকি আপোনালোক নেকি হয় 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 লাখপতি বাইদেউ হয় আৰু দেখুৱাইছোঁ যে বিভিন্ন যি ইয়াত উপস্থিতি মহিলাৰ ইয়াত আমি দেখিছোঁ তাৰ ভিতৰত লাখপতি বাইদেউ অধিকাংশ আছে বাইদেউ ক'ৰ পৰা আহিছে আমি জালুকবাৰীৰ পৰা পুৱা কেইবজাৰমানত আহিলে ৰাতিপুৱা 6:30 বজাতে আহিছোঁ 6:30 তাৰমানে মুখ্যমন্ত্ৰীৰ পৰা চেক লৈহে যাব আজি হয় লৈ যাম বুলি আহিছোঁ কিমানমান আহিছে মহিলাবোৰ আমি 6খন বাছ আহিছোঁ তাৰ পৰা 6খন বাছত আহিছোঁ অৰুণোদয় পালে নে নাই আপোনালোকে পাইছোঁ টকাই টকা আৰু ন 9,000 পালে আজি 10,000 আজি 10,000 পাম গতিকে আমাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰ লাগিবই আৰু তেখেতক আমাক মুখ্যমন্ত্ৰী হিচাপে আমি বিচাৰিছোঁ ডাঙৰ কথা এয়া জালুকবাৰী সমষ্টিৰ আপোনালোকৰে মুখ্যমন্ত্ৰী আমাৰে মুখ্যমন্ত্ৰী আৰু তেখেত আহিবই লাগিব আমাৰ মুখ্যমন্ত্ৰী হয় আমাৰ ওচৰলৈ একেলগে আহিছে বাইদেউ একেলগে আহক আৰু কিছু আগুৱাই যাওঁ অঞ্জন ডেকাই পৰিৱেশ দেখুৱাইছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ জয়ন্ত কৈছোঁ আমি এনাউন্সমেণ্ট শুনিবলৈ পাইছোঁ তেওঁ যিকোনো মুহূৰ্ততে আহি উপস্থিত হ'ব আহি তেওঁ এই সভাত তেওঁ সম্বোধন কৰিব ক'ৰ পৰা আহিছে বাইদেউ ইয়াৰে আৰু আগুৱাই যাওঁ আৰু পিছলৈ গ'লে আমি দেখিম দূৰলৈ অঞ্জন ডেকা আপুনি দেখুৱাওক পিছপিনে দেখুৱাওক আমি এই যিখন জনসভাৰ যিখন অস্থায়ী মঞ্চ ইয়াত সাজি সজা কৰা হৈছে তাত কেৱল মহিলাৰ উপস্থিতি দেখিছোঁ একেই ৰঙৰ একেই বস্ত্ৰ পিন্ধি এই মহিলাসকলে একতাৰ এনাজৰীডাল দেখুৱাইছে যি মহিলা সবলীকৰণৰ কথাক লৈ চৰকাৰখনে যিদৰে চিন্তা কৰিছে তাত তেওঁলোক অংশীদাৰ হৈছে লাখপতি বাইদেউ আপোনালোক নেকি চব কিমান আহিছে মহিলা ক'ৰ পৰা আহিছে আমিতো গাড়ীগাঁও পাটৱাৰীৰ পৰা আহিছোঁ 1 নম্বৰ ৱাৰ্ডৰ আৰু আহিছে মহিলাটো আৰু দেখাই পাই আছে কিমানবোৰ জনসমাগম হৈছে মহিলাৰে গোটেইখিনি আৰু আমি আৰু বেলেগকৈ কি ক'ম কেতিয়া আহিলে বাইদেউ কোৱা আমি ৰাতিপুৱা 6টাতে ওলাইছোঁ ঘৰৰ 6টা এতিয়া 9 বাজি গ'ল হা ইমান সময় ধৈৰ্য আছে 10,000 টকাৰ কাৰণে ধৈৰ্য আছে প্ৰথমবাৰৰ কাৰণে পাই আছোঁ মানে 10,000 টকাৰ কাৰণে ধৈৰ্য আছে আৰু আপোনালোকৰ মুখ্যমন্ত্ৰী জালুকবাৰী সমষ্টিৰ আমাক মানে মহিলাখিনি আগুৱাই নিবৰ কাৰণে হেৰি কৰিছে আমিও মামা জিন্দাবাদ আগুৱাই আহিব মুখ্যমন্ত্ৰীগৰাকীয়ে সভা সম্বোধন কৰিব তাত তেওঁলোক আহিছে আৰু তালিকা আমি দেখিছোঁ তালিকা সন্নিৱিষ্ট কৰা হৈছে তালিকাসমূহক লৈ যিসকল মহিলাক মঞ্চত চেক প্ৰদান কৰিব তেওঁলোকক আনুষ্ঠানিকভাৱে কিছু কুচকাৱাজ তেওঁলোকৰ সৈতে আয়োজকে কৰাও আমি দেখিবলৈ পাইছোঁ গতিকে তাৰ লগতে মই পুনৰ ক'ব বিচাৰিছোঁ জয়ন্ত যে যিখিনি সেৱা অনলাইন সেৱা এটা মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আজি য'ত প্ৰতিগৰাকী মহিলাক চেক বিতৰণ কৰাৰ লগতে কৌশল কানেক্ট মোবাইল এপৰো উদ্বোধনী মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব আৰু সেই এপৰ জৰিয়তে ঘৰতে বহি 50ৰো অধিক সেৱাৰ সুবিধা লাভ কৰিব গতিকে ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে খানাপাৰালৈ যাব খানাপাৰাত শিক্ষক প্ৰায় 500তকৈ অধিক শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰিব তাৰপিছত মুখ্যমন্ত্ৰীগৰাকী বহুখিনি কাৰ্যসূচী আছে ক'ৰ পৰা আহিছে বাইদেউ আমি কামাখ্যাৰ পৰা অৰুণোদয়টো পালে নেকি অৰুণোদয় পালোঁ মানে 9,000 পালে আজি 10,000 মানে 3 দিনত 19,000 টকা পালে কেই বজাত আহিলে ঘৰৰ পৰা কেতিয়া আহিলে ৰাতিপুৱা আহিলোঁ মানে ঘৰত ভাত পানী এইবিলাক ভাত পানী আজি বনোৱা নাই নবনা বাদ দিছোঁ আজি মানে পাকঘৰত মানে পাকঘৰ বন্ধ আজি মামাৰ কাৰণে আজি আমাৰ কাৰণে নিজৰ কাৰণে অলপ হ'ব লাগে আজি আমাৰ কাৰণে ভাবিছোঁ মানে আপোনালোকৰ দিন আজি আজি আমাৰ দিন ধন্যবাদ
আৰু আগুৱাই যাম আমি দেখিছোঁ এইসকল মহিলাৰ উৎসাহজনক এক আনন্দমূলক এক প্ৰকাৰ হাঁহি বিৰিঙিছে মুখত তেওঁলোকৰ আনন্দ দেখিছোঁ আৰু কথা পাতিম একেদৰে ক'ৰ পৰা আহিছে আপোনালোক ক'ৰ পৰা লোকেল তাৰমানে অৰুণোদয় পালে ন টকাবিলাকতো পালে অৰুণোদয় নাই পোৱা নাই পালো এতিয়া আমি গোটৰ কাৰণে আহিছো লাখপতি বাইদেউৰ কাৰণে আহিছো আমি 3 দিনত 19,000 টকা পালে হয় টকাই টকা টকা ঘৰত আজি জুই জ্বলিব নে পাকঘৰত আজি বহুত ফূৰ্তি হ'ব আজি পাকঘৰ বন্ধ পাকঘৰ বন্ধ কেৱল ফূৰ্তি কৰিম আমি কেৱল আনন্দ মুখত হাঁহি বিৰিঙিছে জয়ন্ত আৰু এই হৈছে পৰিৱেশ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰী আৰু জালুকবাৰীৰ বৰা গাঁৱৰ যিখন শ্বহীদ স্মাৰক ক্ষেত্ৰ আছে সেই ক্ষেত্ৰৰ সমীপতে থকা যিখন অস্থায়ী খেলপথাৰ সেই খেলপথাৰতে এই জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ৰ পৰা আহিছে বাইদেউ মালিগাঁও জয়দৰ মালিগাঁও লাখপতি চাগে ন গোটৰ সুধিছো না বাইদেউ ক'ৰ পৰা আহিছে জালুকবাৰী সমষ্টি জালুকবাৰী সমষ্টি বাকী বাদ জোৰে হ'লে সেইটো বাকী বাদ জালুকবাৰী সমষ্টি জালুকবাৰী সমষ্টি মুখ্যমন্ত্ৰী আপোনালোকৰ মুখ্যমন্ত্ৰী আপোনালোকৰ আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ছাৰক আমি ধন্যবাদ জনাইছো আমাক যে এইখিনি সহায় কৰিছে আমাৰ মহিলাখিনিক আৰু যাতে এনেকে আগলৈকে যাতে আমাক এনেকে আঁচনি দি থাকে আৰু দিম বুলি কৈছে 25,000 দিব 50,000 দিব 50,000 দিব তাৰমানে টকাই টকা তাৰমানে টকাই টকা এতিয়া চাওঁ আমি কিবা এটা কৰিম বুলি ভাবিছো আৰু কি প্লেন কৰিছে 10,000 টকা আজি লগত লৈ চিলাই চিলাই মই চিলাই কাম জানো কি কৰিব বাইদেউ এইফালে 10,000 টকাটো লৈ কি কৰিব কি কৰিব দোকান দিব দোকান দিব একদম দখনা পিন্ধি আহিছে হা দিয়ক ধন্যবাদ ক'ব আপুনি কিবা ক'ব ক'ৰ পৰা আহিছে কওক আমি বৰিপাৰাৰ পৰা আহিছো বৰিপাৰাৰ পৰা আহিছো 5 নম্বৰৰ বৰিপাৰা আচ্ছা 10,000 টকাটো লৈ যাব আজি এই মুখ্যমন্ত্ৰী মঞ্চৰ পৰা সোধে কি কৰিব বহু কথা কয় আমি বিজনেছ কৰিম আমি গোটেইবিলাকে মিলি কি কৰিব বাইদেউ মই দোকান দিম ভাবিছো আৰু টকা দিম বাইদেউ আমি গোটেই এটা গ্ৰুপ আছো নহয় আত্মসহায়ক গোটেই কেইজনে মিলি এটা মানে ব্যৱসায় কৰিম ব্যৱসায় কৰিব সকলোৰে সপোন তেওঁলোকে চেক পাব ঘৰলৈ যাব গোটত তেওঁলোকৰ আলোচনা হ'ব আৰু সেই টকা তেওঁলোকে ক'ত বিনিয়োগ কৰিব তাক লৈ তেওঁলোকৰ কল্পনা জল্পনা আৰম্ভ হৈছে আৰু কলাত সন্তান লৈও আমি কণমানি ইয়াতে লৈও আমি মাতৃ এগৰাকীক দেখিছোঁ বাইদেউ ক'ৰ পৰা আহিছে মই মালিকো বৰিপাৰা এই ছোৱালীক লৈ আহিছে লগত ন দেউতাকক মানে আজি গটোৱা নাই আৰু নাই গোটোৱা নাই এতিয়া পাকঘৰ ৰন্ধা বঢ়া কি হ'ব কৰি আহিছো মানে বনাই থৈ আহিছে দুপৰীয়া আৰু আগুৱাই যাম আৰু দেখিছোঁ আমি মহিলাৰ উপস্থিতি মাত্ৰ 5,155 গৰাকী মহিলাক চেক বিতৰণ কৰা হ'ব কিন্তু তাৰ বিপৰীতে কিন্তু আমি দেখিছোঁ 10,000তকৈও অধিক মহিলাৰ ইয়াত উপস্থিতি আৰু জয়ন্ত এয়াই হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা মুখ্যমন্ত্ৰীগৰাকীৰ কৰ্মস্পৃহা যাক প্ৰতি অনুগত্য দেখুৱাই তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক সমৰ্থন জনাইছে আৰু তেওঁলোকে যি উদ্যমিতা আঁচনিৰ ধন পাব সেই ধন তেওঁলোকে ক'ত বিনিয়োগ কৰিব তাকো তেওঁলোকে জল্পনা কল্পনা আৰম্ভ কৰিছে ক'ৰ পৰা আহিছে বাইদেউ আপোনালোক আমি মালিগাঁও ঘোষালা মালিগাঁও গোচালা জালুকবাৰী সমষ্টিত আপোনালোক মুখ্যমন্ত্ৰী আপোনালোকৰে অৰুণোদয় টকা পালে থাকে কি কৰিব ইমান টকা কি টকাবোৰ কি কৰিব কিবা কৰিম আৰু বিজনেছ কৰিম মামা জিন্দাবাদ টকাই টকা নেকি মহিলাৰ লোকে ইমান আগৰি দিছে ভাই ভাল লাগিছে এতিয়া উৎফুল্লিত আৰু এই মহিলাসকলৰ মুখত হাঁহি তাকে মুখ্যমন্ত্ৰীগৰাকীয়ে যলৈকে গৈছে জনসভাত তেওঁ অংশগ্ৰহণ কৰিছে আশীৰ্বাদ যাত্ৰা কৰিছে আৰু সেই আটাইবোৰ যাত্ৰাত বা আটাইবোৰ সমাৱেশত কিন্তু আমি দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ এই যি মৰমৰ হাতৰ আচৰণ দেখুৱাই তেওঁ নিজে ফটো প্ৰকাশ কৰিছে গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা তাৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাবি উলিওৱা তেওঁৰ সপোনৰ আঁচনিসমূহ তেওঁ আজি কাৰ্যক্ষম কৰাব তেওঁ বিতৰণ কৰিব আৰু বিশেষকৈ তেওঁৰ গৃহ সমষ্টি জালুকবাৰীত আজি তেওঁৰ এই বিশাল জনসভা গতিকে জয়ন্ত পৰিৱেশসমূহ আমি দেখুৱাই যাম জয়ন্ত নিশ্চয় দীপাংকৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত ভূমাফিয়াৰ কবলত শ্বহীদ কুশল কোঁৱৰৰ পৰিয়াল ভয়ংকৰ সংকটৰ সন্মুখীন দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদৰ পৰিয়াল সহায় বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ কুশল কোঁৱৰৰ নাতিনীৰ মাটি ভেটি কাঢ়ি লোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ জয়মতী কোঁৱৰৰ গুৱাহাটীৰ নাৰ্চাৰীৰ লক্ষীনগৰত থকা মাটি ভেটিত চকু দালালৰ জালিয়াতিত গুৱাহাটীৰ এগৰাকী মণ্ডল চক্ৰ বিষয়া জড়িত থকাৰ অভিযোগ জয়মতী কোঁৱৰক সেই ঘৰ মাটিৰ চকীদাৰ বুলিহে প্ৰতিপন্ন কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ পূৰ্বে বহুবাৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি কোনো সঁহাৰি লাভ নকৰিলে পৰিয়ালটোৱে
বুধবাৰে সন্ধিয়া যোৰহাটত স্বৰাজ উদ্যানৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীক সাক্ষাৎ ভুক্তভোগী পৰিয়ালটোৰ যাৱতীয় নথিপত্ৰসহ সমগ্ৰ ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে কুশল কোঁৱৰৰ পৰিয়ালটোৱে মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই অনুসন্ধান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে পৰিয়ালটোক দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদৰ পৰিয়ালৰ এই সংগ্ৰামে আচৰিত কৰি তুলিছে সকলোকে আমাৰ পাপাই মাটি এডোখৰ লৈছিলে ম্যাদী পটাই মানে পটাখন বনাবলৈ দিওঁতে আমাৰ উকিল এজনক দিছিলে থানেশ্বৰ শৰ্মা বুলি তেওঁ মানে ঘৰৰ কাষৰ হয় তেওঁ মানে মাটিখিনি লৈ পিনি কাগজ পত্ৰখিনি লৈ পিনি মানে বেলেগ এজনক মানে পটা বনাই দিলে মানে আমাৰ ধৰ্মেশ্বৰ কছাৰীৰ নামত পটা বনাই দিলে তেতিয়া সেই ধৰ্মেশ্বৰ কছাৰী মানুহজনে এতিয়া মানে নানান ধৰণৰ মানুহ পঠাই মানে আমাক হাৰাশাস্তি দি আছে এতিয়া আমাৰ ঘৰত মাটিখিনি আপোনালোকৰ নিজৰ দখলতে আছে নিজৰ দখল আমাৰ 35 ইয়াৰ্ছ হৈ গ'ল তাতে থকা 35 ইয়াৰ্ছ হৈ গ'ল লাইনৰ বিলৰ পৰা সকলোখিনি আমাৰ ক্ষেত্ৰতে আছে বাকী অকল তেওঁ পটাখিনি বনাই লৈছে পটাখিনি ভুৱা পটা এখন বনাই লৈছে এইখিনি চৰকাৰী মানুহৰ দুখত হৈছে ইয়াতে মানে চব মানে হাত আছে চাৰ্কল অফিচৰ পৰা ডিচি অফিচৰ লগৰ মানুহ চব হাত আছে গুৱাহাটী কোন জেগা গুৱাহাটী গণেশগুৰি নাৰ্চাৰী জাপৰি গ্ৰুপ 1 নম্বৰ জাপৰি গ্ৰুপ আৰু আপোনালোক কুশল কোঁৱৰৰ কি হয় আমি কুশল কোঁৱৰৰ নাতি মই আজু নাতি মোৰ মা ডাঙৰ নাতি মানে খগেন কোঁৱৰৰ ডাঙৰ ছোৱালী এতিয়া আপুনি মুখ্যমন্ত্ৰী মহোদয়ক আজি সেইটো কাৰণে আমি গুৱাহাটীৰ পৰা ইয়ালৈকে আহিছোঁ ছাৰক একমাত্ৰ সেইখিনি বহুত মানে ছাৰক লগ ধৰিবৰ কাৰণে আমি বহুত মানে চেষ্টা কৰি আছোঁ ইমেইল পঠাইছোঁ ছাৰক কেনেকৈ লগ পাম এবাৰ মানে লগ পোৱা নাই আজি লগ পাই মানে বহুত ভাল লাগিছে আৰু ছাৰৰ ওপৰতে নিৰ্ভৰ যে ছাৰে আমাক এইটো বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰিব কলিয়াবৰত নিশা মৰেল পুলিচিঙৰ ঘটনা গৰু চুৰৰ সন্দেহত এজন লোকক নিৰ্মমভাৱে প্ৰহাৰ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানা এলেকাধীন চিকনি চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা প্ৰহাৰত গুৰুতৰভাৱে আহত চিকনি অঞ্চলৰ বাবু আলী নামৰ লোকজন জানিব পৰা অনুসৰি বুধবাৰে নিশা কোনো অচিনাকি লোকে ফোনযোগে আবু আলীক বাগিচাখনলৈ মাতি নিয়ে তাতেই গৰু চোৰ বুলি অভিযোগ তুলি আবু আলীক একাংশ লোকে প্ৰহাৰ কৰে নিশাই ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ আহত লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে এই ঘটনা সংক্ৰান্তত জখলাবন্ধা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত গৈছিলোঁ পিলাবলৈ আমাকো মাৰিছে সিহঁতে মদ খাই বহুত উৎপাত কৰিছে মানে খবৰ দি নি এনেকৈ মাৰিছে সিহঁতে কোন জেগা এইটো চিকুনি কি কাৰণত মাৰিছে কাৰণটো মানে গৰু বেপাৰী কৰে মেইন তাক মানে খবৰ দি নিছে যে গৰু আছে বুলি এনেকৈ নি সেই তাক মাৰিছে আমি ফিৰাবলৈ গ'লোঁ আমাৰ গোটেই গাঁৱৰ মানুহ গৈছে আমাৰ গাঁৱৰ মানুহক মাৰিছে আমাকো মাৰিছে তেখেতৰ নামটো কি আৰক্ষীৰ গাড়ীটো আকৌ টাচ কৰিছে আৰক্ষী গাড়ী গৈছে আৰক্ষী মাৰিছে মেঘালয় আৰক্ষীৰ ওপৰত আক্ৰমণ এটা এটিএম ডকাইতিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰৰ সময়তে এই আক্ৰমণ অভিযুক্তক জিম্মাত লৈ আনি থকাৰ সময়ত আৰক্ষীৰ ওপৰত আক্ৰমণ আৰক্ষীৰ গাড়ী আগচি ধৰি আক্ৰমণ এদল উন্মাদ লোকৰ শিলগুটি নিক্ষেপৰ লগতে গাড়ীৰ চাবি কাঢ়ি লোৱাৰ চেষ্টা দলটোৰ আৰক্ষীৰ অস্ত্ৰ শস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰে মহিলাসহ 20ৰ পৰা 30 জনীয়া দলটোৱে হাৰিয়ানাৰ নুহ জিলাৰ ৱাজিদপুৰ চিক্ৰুৱা গাঁৱত এই ঘটনা সংঘটিত হয় অভিযুক্ত ৰাহুল খানক মুক্ত কৰিবলৈ চেষ্টা চলাই দলটোৱে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় এজন যুৱক কোনোমতে ঘটনাস্থলীৰ পৰা সাৰি আহে মেঘালয় আৰক্ষীৰ দলটো এই ঘটনা সন্দৰ্ভত 12জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু হাৰিয়ানা আৰক্ষীৰ আক্ৰমণত জড়িত থকা সকলক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ দল গঠন অভিযুক্ত ৰাহুল খান দিল্লী মেঘালয় অসম অৰুণাচলৰ বহু এটিএম ডকাইতিত জড়িত হাৰিয়ানাত মেঘালয় আৰক্ষীৰ এটা দলৰ ওপৰত এনেদৰে আক্ৰমণ চলিল 25ৰ পৰা 30 জনীয়া পুৰুষ মহিলাৰ দল ওলাই আহিল আৰক্ষীৰ দলটোৰ বাহনখন আগচি ধৰে শিলগুটি নিক্ষেপ কৰে বাহনৰ চাবি কাঢ়ি লোৱাৰ চেষ্টা চলায় এয়া চাওক কেনেদৰে এই সকল উন্মাদ লোকৰ আক্ৰমণৰ বলি হ'বলগীয়া হ'ল মেঘালয় আৰক্ষীৰ দলটো আৰু কথম্পি এই সকল লোকৰ মাজৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় মেঘালয় আৰক্ষীৰ দলটো কেইবাটাও চাঞ্চল্যকৰ এটিএম লুটপাটত জড়িত মূল মাষ্টাৰ মাইণ্ড ৰাহুল খান
সেই ৰাহুল খানক গ্ৰেপ্তাৰ কৰি লৈ অনাৰ সময়ত এনেধৰণৰ আক্ৰমণৰ সন্মুখীন হ'ল মেঘালয় আৰক্ষীৰ দলটো। এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে 12জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মেঘালয় আৰক্ষীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। ইতিমধ্যে এজন যুৱক আহত হোৱা বুলিও জানিব পৰা হৈছে। बाहर की पुलिस भाई फायर कर रही है। दबादब फायर कर रही है भाई, 4-5 गोली मार दी। पुलिस बाहर फिर तुम 112 बुला लियो जब तुमने डाउट है तो। गोली मार दी, गोली मार दी। ধূলি ধূসৰিত যন্ত্ৰণাৰ অৱসানৰ বাবে ভগৱানক জনোৱা প্ৰাৰ্থনাৰ প্ৰতি যেন সদয় হ'ল অদৃশ্যজন। অৱশেষত নামি আহিল বহু আশাৰ এজাক বৰষুণ। ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাই পৰিল বৰষুণ। মহানগৰী আৰু মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলটোত পৰিল বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আজি মহানগৰীত বৰষুণ হ'ব। পুৱাই অহা বৰষুণৰ বাবে স্বস্তিৰ নিশ্বাস এৰিছে ৰাজ্যবাসীয়ে। অনাগত 4 দিনলৈ ৰাজ্যত বৰষুণ অহাৰ সম্ভাৱনা। উজনি অসমৰ ভিন্ন প্ৰান্ততো বৰষুণ আহিল, লগতে আহিল প্ৰবল ধুমুহাও। এজাক সপোনৰ বৰষুণৰ অপেক্ষাত আছিল মহানগৰবাসীৰ লগতে ৰাজ্যবাসী। অৱশ্যে উজনি নামনি ঠায়ে ঠায়ে 2 এজাক বৰষুণ আহিছে যদিও গুৱাহাটী মহানগৰবাসীয়ে বৰষুণৰ আমেজ লাভ কৰা নাছিল। এয়া চলিত বৰ্ষত যেন মহানগৰীৰ প্ৰথম জাত বৰষুণ নামিছে। স্বস্তিৰ নিশ্বাস এৰিছে ধূলিৰে ধূসৰিত পৰিৱেশ। ফাগুন মাহৰ ধূলিৰে ধূসৰিত এটা পৰিৱেশ, চৌদিশে প্ৰদূষণযুক্ত এটা পৰিৱেশ, আৰু তাৰ পৰা পৰিত্ৰাণ বিচাৰি আছিল মহানগৰবাসীয়ে। অৱশেষত এক বৃহৎ যেন সকাহ লাভ কৰিলে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আছিল এজাক বৰষুণৰ বাবে, আৰু সেই জাক বহু প্ৰত্যাশিত বৰষুণে আজি গা মন সকলো যেন হাত পেলাইছে মহানগৰবাসীৰ লগতে ৰাজ্যবাসীৰ। অনাগত 4 দিনলৈ ৰাজ্যত বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজি খানাপাৰাত শিক্ষা বিভাগত বৃহৎ নিযুক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব নিযুক্তি পত্ৰ। LP UP পৰ্যায়ৰ 4500 গৰাকী শিক্ষকক দিব নিযুক্তি পত্ৰ। চৰকাৰী অভিযান্ত্ৰিক কলেজৰ 4 গৰাকী অধ্যক্ষক নিযুক্তি। শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদৰ 60 জনলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। APDCLৰ 64 গৰাকী সহকাৰী গাণনিক বিষয়াকো দিব নিযুক্তি। আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। বলেন, আজি পুনৰ এক নিযুক্তি প্ৰদান কাৰ্যসূচী। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যি সংকল্প লৈছিল নিযুক্তিৰ ক্ষেত্ৰত, সেই সংকল্প ইতিমধ্যে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছে। আগন্তুক 5 বছৰত পুনৰ 2 লাখক নিযুক্তি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী। আজি বহুকেইগৰাকী চাকৰিৰ প্ৰত্যাশীৰ মাজত মুখত হাঁহি বিৰিঙিব। নিশ্চয়কৈ জয়ন্ত, আজি দেখিবলৈ পোৱা গৈছে 5960 গৰাকী প্ৰাৰ্থীয়ে আজি নিযুক্তি লাভ কৰিব, আৰু সেই প্ৰাৰ্থীসকলৰ ভিতৰত দেখিবলৈ পোৱা গৈছে LP UPকে ধৰি 4টা বিভাগত সৰ্বমুঠ এই নিযুক্তি সম্পন্ন হ'ব। আৰু ইয়াৰ লগে লগে দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ যি নিযুক্তিৰ লক্ষ্য, আৰু সেই নিযুক্তিৰ লক্ষ্যৰে দেখিবলৈ পোৱা গৈছে 1,64,359 গৰাকী
নিযুক্তি সম্পন্ন হ'ল আৰু দেখিবলৈ পোৱা গৈছে আজি আচলতে নিযুক্তি লাভ কৰিবলৈ অহা কাৰ্যসূচী আমি দেখিবলৈ পাইছোঁ যে পুৱাৰে ভাগৰ পৰা যি আচলতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ইতিমধ্যেই ইয়াত ভিৰ কৰিছে সেই যিসকলে আজি নিযুক্তি লাভ কৰিব আৰু সেইসকলৰ যথেষ্টখিনি উৎসাহ বৃদ্ধি হৈছে কাৰণ আজিৰ দিনটো তেখেতসকলে এটা নতুন জীৱনৰ আৰম্ভণি ঘটিব বাইদেউ অকণমান কথা পাতিবলৈ আমি চেষ্টা কৰিছোঁ আপোনালোক নিযুক্তি লাভ কৰিব আজি অকণমান যদি জানিব পাৰোঁ যে এটা নতুন জীৱন আৰম্ভ হ'ব আজিৰে পৰা আৰু এটা কি কয় কেনেকুৱা খুবেই ভাল লাগিছে এইটোতো আপোনালোকে দেখিছে আমাৰ চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে আমি চববিলাক খুবেই সুখী এনেকুৱা এটা তেওঁ আপোনাৰ কি হৈ হ'বলৈ আমি ডায়েটৰ লেকচাৰ হিচাপে APSC থ্ৰুৰে চিলেক্ট হৈছোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু এয়া আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ইতিমধ্যে উপস্থিত হোৱা অভিভাৱক আৰু যিসকল প্ৰাৰ্থী সেইসকল প্ৰাৰ্থীৰ মাজত এই মুহূৰ্তত যথেষ্টখিনি উৎসুকতা বৃদ্ধি হৈছে সকলোৱে এই মুহূৰ্তত অধীৰ অপেক্ষাৰে বাট চাইছে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'বহি আৰু তেখেতৰ উপস্থিতিৰে আজিৰ এই নিযুক্তি পৰ্ব অনুষ্ঠিত হ'বহি বাইদেউ অকণমান কথালৈ চেষ্টা কৰিছোঁ নিযুক্তি লাভ কৰিব আপুনি হয় কিহত আৰু কেনেকুৱা অকণমান মই LPত পাইছোঁ আজি এতিয়া CMৰ কাৰণে ৱেইট কৰি আছোঁ বহুত কষ্টৰ ফলত এইটো আজি নিযুক্তি সভাখনত আমি হেৰি হ'ব পাইছোঁ তাৰপিছত ছাৰৰ কাৰণে ৱেইট কৰি আছোঁ এবাৰতে পাইছে নে আগতে এইটো এবাৰতে পাইছোঁ হয় আপুনি তেখেতৰ মই হাজবেণ্ড হয় কি কয় আমি নহয় সুখী বহুত সুখী নিকা আৰু স্বচ্ছ এইটো বিনা পইচাত আজিকালি চাকৰি এইটো বহুত ভাল কথা আমাৰ মুখ্যমন্ত্ৰী ছাৰক অশেষ অশেষ ধন্যবাদ দিব বিচাৰিছোঁ ইয়াৰ কাৰণে আৰু ভৱিষ্যতেও আৰু এনেকৈ নিকা আৰু স্বচ্ছ এইটো হৈ থাকক বুলি মই আশা কৰোঁ ধন্যবাদ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে খানাপাৰাত মানুহ যথেষ্টখিনি এই মুহূৰ্তত প্ৰাৰ্থী উপস্থিত হৈছেহি আৰু সকলোৰে এই মুহূৰ্তত উৎসাহ আৰু উদ্দীপনা কাৰণ কেইটামান মুহূৰ্ত পিছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'বহি আৰু তেখেতৰ উপস্থিতিতে এইসকল প্ৰাৰ্থীক আজি প্ৰদান কৰা হ'ব নিযুক্তি আৰু ইয়াৰ লগে লগে এক প্ৰকাৰ ক'ব পাৰি যে 1,64,000 সংখ্যা অতিক্ৰম কৰিবহি এই নিযুক্তি পত্ৰৰ প্ৰদান অনুষ্ঠানে গতিকে এয়া এক প্ৰকাৰ ক'ব পাৰি চৰকাৰখনৰ এয়া এক বৃহৎ সফলতা আৰু সেই সফলতাৰ লক্ষ্যৰে আগবাঢ়িছে বাইদেউ অকণমান আহিছোঁ আপুনি কিহত মই আসাম ডক্টৰ পাইছোঁ LPত আচ্ছা কেনেকুৱা আগতেও পাই নাই আগতে বনাই এইবাৰে প্ৰথম এইবাৰ প্ৰথম এবাৰ ট্ৰাই কৰিছিল এইবাৰে ট্ৰাই কৰিছোঁ আগতে দিছিলোঁ কিন্তু নাই BTC দিছিলোঁ পোৱা নাছিলোঁ হয় কেনেকুৱা ইয়াৰ পিছত জীৱন আৰম্ভ হ'ব আজি হয় বহুতে ভাল লাগি আছে মাক লৈ আহিছোঁ সেইকাৰণে কেনেকুৱা কি কয় হয় ভাল লাগিছে আজি যিহেতু এটা নতুন নিযুক্তি শিক্ষক পদত পাব সেইকাৰণে ভাল লাগিছে বহুত ভাল লাগিছে সন্তানৰ এনেকুৱা ধৰণৰ কৃতিত্ব হ'লে নিশ্চয়কৈ অভিভাৱকৰ যথেষ্টখিনি ভাল লাগে আৰু এনেকুৱা ভাল লাগিছে বহুত ভাল লাগিছে আৰু ৰাতিপুৱা সোনকালে আহিছে সেইকাৰণে মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে কি কয় মুখ্যমন্ত্ৰীয়ে বহুত ভাল কাম কৰিছে এইটো স্বচ্ছ আৰু নিকা নিযুক্তি দিছে আৰু তেখেতে ইমান ধুনীয়া এটা কাম কৰিছে যে তেখেতক বহুত শলাগ ল'বলগীয়া হৈছে নিশ্চয়কৈ যথেষ্টখিনি তেখেতসকল আৱেগিক হৈছে যথেষ্টখিনি এই মুহূৰ্তত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু সকলোৰে মনত সেই একেখিনি কথাই আচলতে যে এই যি নিকা আৰু স্বচ্ছতাৰে আৰম্ভ হোৱা এই যি নিযুক্তি পৰ্ব সেই নিযুক্তি পৰ্বই বিশেষভাৱে সকলোৰে মনত যথেষ্টখিনি উৎসাহ যোগাইছে তোমাৰ কিহত নিযুক্তি মোৰ 4,500 LP নিযুক্তি হৈছে হয় তোমাৰ ছেকশ্যনটো কি হ'ব LP ক'ত ঘৰ তোমাৰ মোৰ ধুবুৰী বিলাচীপাৰা পঢ়া শুনা তোমাৰ কি আছে মোৰ BSc DLED এবাৰতে পাইছেনে নে আগতেও এবাৰতে ফাৰ্ষ্ট এবাৰ লাকি মেন কি কোৱা মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে কি কোৱা যে আগতে এই ধৰণৰ নিকা নিযুক্তিৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰতিভাৱান ল'ৰা ছোৱালী ভাবিব লগা হৈছিলে চাকৰি এটাৰ কাৰণে কিন্তু আজিৰ তাৰিখত দেখিব পোৱা গৈছে সেই ধৰণে চাকৰি লাভ কৰিছে হয় মই আমাৰ মুখ্যমন্ত্ৰী ছাৰক ধন্যবাদ জ্ঞাপন কৰিম আমাক এনেকুৱা এটা চান্স দিয়াৰ কাৰণে কিমান মান ধুবুৰীৰ পৰা কিমান মানে পাইছে আমাৰ ধুবুৰীৰ পৰা মোৰ 6-7জনমান বন্ধুতো পাইছে এইটো মই গম পাওঁ বাকী নাজানো এয়া পৰিৱেশ দেখুৱাইছোঁ আৰু এই মুহূৰ্তত আহক আপোনাৰ সন্তান নাই মই নিজেই আচলতে কেণ্ডিডেট মই হাইস্কুলৰ প্ৰধান শিক্ষকৰ প্ৰমোশ্যনৰ কাৰণে আহিছোঁ ইয়াতে হয় একেলগে দিছে এতিয়া ক'বলৈ কি ক'ম ক'বলৈতো ভাষাই নাই এনেকুৱা ধৰণৰ আচলতে নিযুক্তি আগতে আমি কল্পনাও কৰিব পৰা নাছিলোঁ শুনাও নাছিলোঁ দেখাও নাছিলোঁ এতিয়া
ইমান নিকা নিযুক্তি, বিশেষকৈ এতিয়া প্ৰধান শিক্ষক প্ৰমোচনৰ ক্ষেত্ৰতে মই যিহেতু অভিজ্ঞতা অৰ্জন কৰিছোঁ, দেখিছোঁ যে খুব সুন্দৰভাৱে এই কাৰ্য পৰিচালনা কৰিছে। আমাক ধুনীয়াকৈ যোৱাকালি লিষ্টখন দিছে আৰু সেই মৰ্মে আজি আমি আহিছোঁ। এনেকুৱা যদি হৈ থাকে আগন্তুক দিনতো নিশ্চয় অসমৰ শিক্ষা ব্যৱস্থাত এটা আমূল পৰিৱৰ্তন হ'ব, মই আশাবাদী। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু সকলো প্ৰতিগৰাকীক এই মুহূৰ্তত আমি শুভেচ্ছা জনাইছোঁ। আপুনি কিহত পাইছে? মই LPত পাইছোঁ এইবাৰ কোন ডিষ্ট্ৰিক্টৰ পৰা? মই কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ পৰা হয় আৰু কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টতে চিলেক্ট হৈছোঁ। গতিকে বহুদিনীয়া কষ্টৰ পাছত এটা সপোন পূৰা হৈছে, ভালেই লাগিছে। তাৰ কাৰণে আমি ধন্যবাদ দিব খোজোঁ মাননীয় শিক্ষামন্ত্ৰী ৰানুজ পেগুদেৱক, তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা দেৱক। কিমানবাৰ ইণ্টাৰভিউ দিছে? ইণ্টাৰভিউটো বহুতবাৰ দিলোঁ, 3-4বাৰমান দিলোঁ, কিন্তু বহুত দিনৰ মূৰত এইবাৰ সফল হ'বলৈ পাই বহুত সুখী আৰু ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। আৰু এয়া এইদৰে দেখুৱাইছোঁ আমি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি এটা বিশেষ দিন, আৰু সেই বিশেষ দিনটোত দেখিবলৈ পোৱা যাব যে 5,690গৰাকী প্ৰাৰ্থীয়ে তেখেতসকলে লাভ কৰিব, নতুন জীৱন এটা আৰম্ভ কৰিব, আৰু সেইধৰণে দেখিবলৈ পোৱা গৈছে নিযুক্তি পত্ৰ দিব। কেইটামান মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি, আৰু তেখেতৰ আজিৰ দিনটোৰ দ্বিতীয়টো কাৰ্যসূচী, আৰু সেই দ্বিতীয়টো কাৰ্যসূচীত তেখেতে এইদৰে নিযুক্তি পত্ৰ প্ৰদান কৰি এইসকল প্ৰাৰ্থীক তেখেতসকলে উপকৃত কৰিব, আৰু সেইধৰণে দেখিবলৈ পোৱা গৈছে। অধীৰ অপেক্ষাৰে এতিয়া খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বাট চাইছে এইসকল প্ৰাৰ্থীয়ে। নিশ্চয় বলেন, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। STFে গ্ৰেপ্তাৰ কৰা 2 জেহাদীক 4 দিনৰ জিম্মালৈ প্ৰেৰণ। জিম্মাত থকা জেহাদীকেইটাক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই কৰিব জেৰা। বৰপেটা আৰু বজালিৰ পৰা STFে গ্ৰেপ্তাৰ কৰিছিল 2 জেহাদীক। ধৃত জেহাদীকেইটা শ্বাহিদুল ইছলাম আৰু জাহিনুৰ ইছলাম। বাংলাদেশ আৰু পাকিস্তানৰ মৌলবাদী সংগঠনৰ হৈ কাম কৰিছিল এই জেহাদী দুটাই। ABT আৰু JMBৰ হৈ কাম কৰি গৈছিল ধৃত 2 জেহাদীয়ে। পাকিস্তান বাংলাদেশৰ লগত সঘনাই যোগাযোগত আছিল দুয়ো। 21-24 নম্বৰত STFে ৰুজু কৰিছিল গোচৰ। পূৰ্বে এই গোচৰত সমগ্ৰ দেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল 16টা কুখ্যাত জেহাদীক। যোৰহাটত গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈয়ে অসম আৰু ভাৰতৰ উন্নয়ন নিবিচাৰে। কাজিৰঙাৰ এলিভেটেড কৰিডৰ নুমলীগড়ৰ টানেলৰো বিৰোধিতা কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ পৰিয়ালটো যিহেতু ইংলেণ্ডত নাগৰিক, সেয়ে গৌৰৱ গগৈ ইংলেণ্ড বা পাকিস্তানৰহে উন্নয়ন বিচাৰে বুলিও কটাক্ষ। কাজিৰঙাত এলিভেটেড কৰিডৰ হওঁতেও তেওঁ বিৰোধিতা কৰিছে। যোৰহাটত আমি যেতিয়া ব্ৰিজ ফ্লাইঅভাৰ বা উৰণ সেতু নিৰ্মাণ কৰিছোঁ তাতো তেওঁ বিৰোধিতা কৰিছে। আমাৰ গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেল নিৰ্মাণৰো তেওঁ বিৰোধিতা কৰিছে। মই দেখাত তেওঁ হয়তো ভাৰতত বা অসমৰ উন্নতি হোৱাটো নিবিচাৰে, কাৰণ তেওঁ যিহেতু গোটেই পৰিয়ালটোৱে ইংলেণ্ডত থাকে, তেওঁ নিশ্চিতভাৱে ভাৰত আৰু অসমৰ উন্নতি হোৱাটো তেওঁ কেতিয়াও নিবিচাৰিব। তেওঁ বিচাৰিব যে ইংলেণ্ডৰ উন্নতি হওক, পাকিস্তানৰ উন্নতি হওক। তেওঁ কেতিয়াও নিবিচাৰিব যে যোৰহাট গুৱাহাটী অসমৰ উন্নয়ন হওক। গতিকে এইটো উত্তৰটো মোক সুধিলে মইতো দিব নোৱাৰিম, তেওঁক সুধিব লাগিব। মইতো তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ হৈ উত্তৰ দিব নোৱাৰোঁ। গতিকে উত্তৰ তেওঁ দিব লাগিব। তেওঁ চিঠি লিখিছিলে, আৰু চিঠি লিখাতকৈ তেওঁতো টেলিভিশ্যনতে বিৰোধিতা কৰিছিলে। যোৰহাটৰ উৰণ সেতু নহয়, গোটেই উজনি অসমৰ ডেভেলপমেণ্টটোকে তেওঁ বিৰোধিতা কৰি আহিছে ইমান দিন ধৰি। এই গোটেই ব্যৱস্থাসমূহত তেখেতে বিৰোধিতা কৰে, আৰু কিয় বিৰোধিতা কৰে তাৰ উত্তৰটো মই দিয়াত অপাৰগ, আৰু মোৰ দিয়াৰ ধৃষ্টতাও নাই। একেদৰে বিজেপি আৰু অগপৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। বিজেপিয়ে অগপক দিব সন্মানজনক আসন। ডাঙৰ স্বাৰ্থত কেতিয়াবা ক্ষুদ্ৰ স্বাৰ্থ পৰিত্যাগ কৰিব লাগে। যোৰহাট লোকসভা সমষ্টিটো 1-2খন আসন অগপক এৰি দিব বিজেপিয়ে। 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা। আমাৰ অসমত অসম গণ পৰিষদ দলৰ লগত আমাৰ মিত্ৰতা আছে, আৰু সেই দৃষ্টিভংগীৰে আমি এখন সন্মানজনক সংখ্যা, যিয়ে নেকি আঞ্চলিক ৰাজনৈতিক দলটোৰ প্ৰাসংগিকতা ৰাখে,
সেই ধৰণৰ সন্মানজনক আসন আমি ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদক দিবই লাগিব। সেই ক্ষেত্ৰত স্বাভাৱিকভাৱে বিজেপিৰ কাৰ্যকৰ্তাসকল সন্তুষ্ট নোহোৱাটো স্বাভাৱিক, কিন্তু ডাঙৰ স্বাৰ্থত আমি কেতিয়াবা ক্ষুদ্ৰ স্বাৰ্থ পৰিত্যাগ কৰিব লাগে। যোৰহাট লোকসভা সমষ্টিত এখন হওক দুখন হওক আসন আমি বিজেপিক AGPক এৰি দিব লাগিব, কিন্তু কোন দুখন বা কোন এখন আসন আমি এৰি দিওঁ তাৰ বিষয়ে যদিও গণ পৰিষদৰ লগত ইতিমধ্যে আমাৰ বুজাবুজি হৈ গৈছে। 17 তাৰিখে গধূলি অকল যোৰহাট নহয়, ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা আটাইকেইটা চিটৰে তালিকা একেখন লিষ্টতে প্ৰকাশ পাব। বৰ্তমানলৈ ৰাজ্যত সংকট হোৱা নাই ৰন্ধন গেছ চিলিণ্ডাৰৰ। ঘৰুৱা গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিবলৈ ৰাজ্যত পৰ্যাপ্ত পৰিমাণে মজুত আছে ৰন্ধন গেছ চিলিণ্ডাৰ। সকলো সংশ্লিষ্ট বিভাগক মজুত, পৰিবহণ আৰু বিতৰণ ব্যৱস্থাৰ ওপৰত কাঢ়া নজৰ ৰখাৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্য সচিবে। ৰন্ধন গেছ সংকট সন্দৰ্ভত কোনো ভুৱা খবৰ প্ৰচাৰ নকৰিবলৈ সাধাৰণ ৰাইজক আহ্বান। ছ'চিয়েল মিডিয়া বা আন কোনো মাধ্যমত ভুৱা খবৰ প্ৰচাৰ কৰিলে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। ক'লা বজাৰ, মূল্যবৃদ্ধি আদি অনিয়ম ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ ব্যৱস্থা কঠোৰ কৰাৰো নিৰ্দেশ দিয়ে মুখ্য সচিবে। ইয়াৰ পূৰ্বে ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত অনুষ্ঠিত হয় ভাৰত চৰকাৰৰ বৈঠক। ভিডিঅ' কনফাৰেন্স যোগে অনুষ্ঠিত হয় এই বৈঠকত সকলো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ লগতে গৃহ আৰু ৰাজনৈতিক বিভাগ, গ্ৰাহক পৰিক্ৰমা বিভাগ আদিৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে। বৈঠকত দেশজুৰি LPG চিলিণ্ডাৰ, পেট্ৰল আৰু ডিজেলৰ মজুত, পৰিবহণ আৰু বিতৰণ ব্যৱস্থাৰ অৱস্থা সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়। ভাৰত চৰকাৰৰ বৈঠকৰ পাছতে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কুটাৰ সভাপতিত্বত শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত হয় এক পৰ্যালোচনা বৈঠক। বৈঠকত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, তেল বিপণন কোম্পানীসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। খবৰৰ ধাৰা অব্যাহত ৰাখিম। লাইভ আৱাৰত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ ভাৰততো পৰিছে। বিশেষকৈ এই যুদ্ধৰ সময়ছোৱাত LPGৰ তীব্ৰ নাটনিয়ে দেখা দিছে সমগ্ৰ দেশতে। আৰু ব্যতিক্ৰম নহয় অসমতো একেই অৱস্থা। বহুলোকে 4-5 দিন আগতে তেওঁলোকৰ চিলিণ্ডাৰসমূহ বুক কৰিছে যদিও এই পৰ্যন্ত তেওঁলোকৰ হাতত চিলিণ্ডাৰসমূহ আহি পৰা নাই, কাৰণ চাৰিওদিশে এতিয়া LPGৰ নাটনি। কিন্তু এই সময়ছোৱাত আপোনালোক ভয়ত বিতত নহ'ব, আপোনালোক চিন্তাত বিতত নহয়। আপোনালোকে যদি সুপৰিকল্পিতভাৱে আপোনালোকৰ ৰন্ধন গেছটো ব্যৱহাৰ কৰে তেন্তে আপোনালোকেও চিলিণ্ডাৰ যথেষ্ট পৰিমাণে ৰাহি কৰিব পাৰিব। আমি আপোনালোকক জনাম কেনেদৰে আপোনালোকৰ ৰন্ধন গেছটো আপোনালোকে ব্যৱহাৰ কৰিব আৰু যাৰ জৰিয়তে আপোনালোকে বহুখিনি গেছ ৰাহি কৰি চলিব পাৰিব। ৰন্ধন গেছ ৰাহি কৰাৰ প্ৰথমটো উপায় হৈছে পুৰণি লাইটাৰসমূহ আপোনালোকে ব্যৱহাৰ একেবাৰেই নকৰিব, কাৰণ পুৰণি লাইটাৰসমূহ প্ৰায়ে বিকল হৈ থকা পৰিলক্ষিত হয়। আৰু সেই বিকল লাইটাৰসমূহেৰে, সেই পুৰণি লাইটাৰসমূহেৰে আমি গেছটো জ্বলাই বাৰে বাৰে যুঁজি থাকোঁ যে গেছটো জ্বলক, কিন্তু গেছটো নজ্বলে। সেই সময়খিনিত কমেও আমাৰ নাই বুলি ক'লেও 10 ছেকেণ্ডমান সময়ৰ প্ৰয়োজন হয়, আৰু সেই 10 ছেকেণ্ডমান সময়ত বহুখিনি ৰন্ধন গেছ অপব্যয় হয়। গতিকে পুৰণি লাইটাৰ ব্যৱহাৰ পৰিহাৰ কৰি আপোনালোকে দিয়া চলাই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক। সেই পুৰণি লাইটাৰসমূহেৰে যুঁজ দি সেই সময়খিনিত গেছ অপব্যয় নকৰি আপোনালোকে সেই সময়খিনিত মেচ এডাল জ্বলাই বা দিয়া চলাই এডাল জ্বলাই সেই গেছখিনি ৰাহি কৰিবলৈ চেষ্টা কৰক। যিখিনি সময়ত আপোনালোকে গেছ ব্যৱহাৰ নকৰে সেই সময়খিনিত আপোনালোকে ৰেগুলেটৰটো বন্ধ কৰি ৰাখক, কাৰণ ৰেগুলেটৰটো খোলা থাকিলেও বহুখিনি গেছৰ অপব্যয় হয়। গতিকে যিখিনি সময়ত আপোনালোকে গেছ ব্যৱহাৰ নকৰে সেই সময়খিনিত ৰেগুলেটৰটো খুলি নাৰাখি আপোনালোকে যাতে
গেছ ৰাহি কৰাৰ ক্ষেত্ৰত এখোজ আগবঢ়ায় এখোজ যাতে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰে কিয়নো ইতিমধ্যে দেশত তীব্ৰ নাটনি হৈছে গেছৰ গতিকে তেনে সময়ত আমি এনেসমূহ কথাত মন দিয়াটো অতিকৈ জৰুৰী হৈ পৰিছে বৈদ্যুতিক সৰঞ্জাম নাইবা ইণ্ডাকশ্যন ষ্টোভ ব্যৱহাৰ কৰিবলৈ আপোনালোকে আৰম্ভ কৰক যিহেতুকে গেছৰ নাটনি হৈছে গতিকে এই সময়ছোৱাত আপোনালোকে ইণ্ডাকশ্যন ব্যৱহাৰ কৰিও গেছৰ যথেষ্টখিনি ৰাহি কৰিব পাৰিব নাইবা আপোনালোকে 70% খাদ্য সামগ্ৰী আপোনালোকে ৰান্ধক গেছত আৰু বাকী 30% আপোনালোকে ইণ্ডাকশ্যনত ৰান্ধক তেনে সেই পদ্ধতি অৱলম্বন কৰিলেও যথেষ্টখিনি গেছ ৰাহি হোৱা अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ ভাৰততো পৰিছে বিশেষকৈ এই যুদ্ধৰ সময়ছোৱাত এলপিজিৰ তীব্ৰ নাটনিয়ে দেখা দিছে সমগ্ৰ দেশতে আৰু ব্যতিক্ৰম নহয় অসমতো একেই অৱস্থা বহু লোকে 4-5 দিন আগতে তেওঁলোকৰ চিলিণ্ডাৰসমূহ বুক কৰিছে যদিও এই পৰ্যন্ত তেওঁলোকৰ হাতত চিলিণ্ডাৰসমূহ আহি পৰা নাই কাৰণ চাৰিওদিশে এতিয়া এলপিজিৰ নাটনি কিন্তু এই সময়ছোৱাত আপোনালোক ভয়ত বিতত নহব আপোনালোক চিন্তাত বিতত নহয় আপোনালোকে যদি সুপৰিকল্পিতভাৱে আপোনালোকৰ ৰন্ধন গেছটো ব্যৱহাৰ কৰে তেন্তে আপোনালোকেও চিলিণ্ডাৰ যথেষ্ট পৰিমাণে ৰাহি কৰিব পাৰিব আমি আপোনালোকক জনাম কেনেদৰে আপোনালোকৰ ৰন্ধন গেছটো আপোনালোকে ব্যৱহাৰ কৰিব আৰু যাৰ জৰিয়তে আপোনালোকে বহুখিনি গেছ ৰাহি কৰি চলিব পাৰিব ৰন্ধন গেছ ৰাহি কৰাৰ প্ৰথমটো উপায় হৈছে পুৰণি লাইটাৰসমূহ আপোনালোকে ব্যৱহাৰ একেবাৰেই নকৰিব কাৰণ পুৰণি লাইটাৰসমূহ প্ৰায়ে বিকল হৈ থকা পৰিলক্ষিত হয় আৰু সেই বিকল লাইটাৰসমূহেৰে সেই পুৰণি লাইটাৰসমূহেৰে আমি গেছটো জ্বলাই বাৰে যুঁজি থাকোঁ যে গেছটো জ্বলক কিন্তু গেছটো নজ্বলে সেই সময়খিনিত কমেও আমাৰ নাই বুলি ক'লেও 10 ছেকেণ্ডমান সময়ৰ প্ৰয়োজন হয় আৰু সেই 10 ছেকেণ্ডমান সময়ত বহুখিনি ৰন্ধন গেছ অপব্যয় হয় গতিকে পুৰণি লাইটাৰ ব্যৱহাৰ পৰিহাৰ কৰি আপোনালোকে দিয়া চলাই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক সেই পুৰণি লাইটাৰসমূহেৰে যুঁজ দি সেই সময়খিনিত গেছ অপব্যয় নকৰি আপোনালোকে সেই সময়খিনিত মেচ এডাল জ্বলাই বা দিয়া চলাই এডাল জ্বলাই সেই গেছখিনি ৰাহি কৰিবলৈ চেষ্টা কৰক যিখিনি সময়ত আপোনালোকে গেছ ব্যৱহাৰ নকৰে সেই সময়খিনিত আপোনালোকে ৰেগুলেটৰটো বন্ধ কৰি ৰাখক কাৰণ ৰেগুলেটৰটো খোলা থাকিলেও বহুখিনি গেছৰ অপব্যয় হয় গতিকে যিখিনি সময়ত আপোনালোকে গেছ ব্যৱহাৰ নকৰে সেই সময়খিনিত ৰেগুলেটৰটো খুলি নাৰাখি আপোনালোকে যাতে গেছ ৰাহি কৰাৰ ক্ষেত্ৰত এখোজ আগবঢ়ায় এখোজ যাতে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰে কিয়নো ইতিমধ্যে দেশত তীব্ৰ নাটনি হৈছে গেছৰ গতিকে তেনে সময়ত আমি এনেসমূহ কথাত মন দিয়াটো অতিকৈ জৰুৰী হৈ পৰিছে বিপদত এছিয়াছ নুপুৰ বৰাই টকাৰ বিনিময়ত মাটি নামজাৰি কৰা লোক 50ৰো অধিক লোকক সোধা পোছাৰ বাবে তলব চিএম ভিজিলেন্সৰ নামজাৰি কৰা মাটিসমূহ আছে অন্য ব্যক্তিৰ নামত কেৱল টকাৰ লালসাতে নুপুৰ বৰাই কৰি দিছিল নামজাৰি
বৰপেটাৰ বহু সংখ্যক ব্যক্তিয়ে নুপুৰৰ জৰিয়তে কৰিছিল মাটি নামজাৰি CM ভিজিলেন্সৰ আগত নুপুৰৰ জৰিয়তে মাটি নামজাৰি কৰা ব্যক্তিসকলে দেখুৱাব পৰা নাই উপযুক্ত নথি সত্ৰৰ মাটি ভুৱা নথিৰে নুপুৰে কৰি দিছিল নামজাৰি প্ৰতিদিনাই CM ভিজিলেন্সত আহি যাৱতীয় নথিপত্ৰ দেখুৱাবলগীয়া হৈছে অৰ্ধ শতাধিক লোকে 80% মুছলমান ব্যক্তিয়ে নুপুৰে পেলোৱা জালত দিছিল ভৰি বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে নুপুৰ বৰা শীঘ্ৰে নুপুৰ বৰাৰ বিৰুদ্ধে আদালতত দাখিল কৰিব চাৰ্জশ্বিট আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি কেনেদৰে দুৰ্নীতিৰ সাম্ৰাজ্য গঢ়িছিল নুপুৰ বৰাই বৰপেটাত তাক আৰু নকৈ কোৱাৰ প্ৰয়োজন নাই এতিয়া যি লোকৰ নামজাৰি কৰিছিল সেই লোকে এতিয়া মহা বিপদত পৰিছে জয়ন্ত চাওক আচলতে নুপুৰ বৰাই যে কেৱল নিজৰ মুনাফা লাভৰ বাবে যে এই ধৰণৰ কিছু বেআইনী কাৰ্যকলাপ যে কৰিছিল সেই কথাটো এই বিগত সেই সময়ছোৱাত যেতিয়া দ্বিতীয়বাৰৰ বাবে নুপুৰ বৰা গ্ৰেপ্তাৰ হ'ল সেই কথাখিনি আসলে পোহৰলৈ আহিছে আৰু আমি কালি দিনটো CM ভিজিলেন্সত আমি দেখিছো যে প্ৰায় অৰ্ধ শতাধিক লোকে আহি তেওঁলোকৰ নথিপত্ৰ আহি দেখাব লগা হৈছে দুইটা পক্ষ আহিব লগা হৈছে যিটো পক্ষৰ মাটি তেওঁলোকে গমেই নাপালে যে তেওঁলোকৰ মাটি অন্য ব্যক্তিৰ নামত নামজাৰি হৈ গ'ল আৰু ইটো পক্ষই আচলতে গম নাপায় যে সেই মাটিখিনি কি ধৰণে নামজাৰি কৰি দিলে সেই নুপুৰ বৰাই গতিকে দুইটা পক্ষই আচলতে এইবোৰ বিপদত পৰিছে আৰু যিসকল আচলতে এটা চক্ৰ আছিল তেওঁলোকে জানি বুজিয়ে ক্ৰয় কৰিছিল এইটো লাখ লাখ টকাৰ বিনিময়ত নুপুৰ বৰাক দি বা মণ্ডলক লাখ টকাৰ বিনিময়ত মেনেজ কৰি সেই মাটিসমূহ যিসকল আচলতে খুব দুখীয়া ঘৰৰ পৰিয়াল আছিল তেওঁলোকৰ মাটিসমূহ তেওঁলোকে জোৰ জবৰদস্তি কৰি টকাৰ বিনিময়ত তেওঁলোকে নামজাৰি সেই সকলৰ কিন্তু বিপদ নিশ্চিত তেওঁলোকক সোধা পোছা কৰি আছে নথিপত্ৰ বিচাৰিছে গতিকে হয়তো খুব কম সময়ৰ ভিতৰত তেনেধৰণৰ সেই চক্ৰটো চলাই থকা একাংশ লোক হয়তো CM ভিজিলেন্সৰ জালত পৰাৰ সম্ভাৱনা আছে বিপৰীতে যিসকল ব্যক্তিৰ মাটি অন্য নামত গুচি গ'ল সেইসকল লোক বহু বিপদত পৰিছে কাৰণ তেওঁলোকে যেতিয়া চাৰ্কুল অফিচত গৈ দেখিছে যে তেওঁলোকৰ পিতৃকলীয়া মাটিখিনি তেওঁলোকৰ নামত নাই তেওঁলোক বেলেগৰ নামত আছে গতিকে সেই মাটিখিনিতে কেনেকে তেওঁলোকৰ নামত নামজাৰি কৰিব সেই সন্দৰ্ভত আহি CM ভিজিলেন্সত তেওঁলোকে আহি সকলোখিনি ওজৰ আপত্তি কৰিছে কিন্তু সেই তাৰ এটা প্ৰচিত আচলতে চলি আছে এই মুহূৰ্তত যে কেনেধৰণে সেই ভুক্তভোগী লোকসকলক এটা সকাহ দিব পাৰি তাৰ বাবে CM ভিজিলেন্সৰ আৰক্ষী অধীক্ষকগৰাকী এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে পত্ৰ প্ৰেৰণ কৰিছে গতিকে ৰেভিনিউ ডিপাৰ্টমেণ্টে যদি সমগ্ৰ বিষয়টো খুব গুৰুত্ব সহকাৰে লয় তেতিয়াহ'লে হয়তো সেই ব্যক্তিসকলে তেওঁলোকৰ মাটিখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে সমান্তৰালকৈ যদি বিৰিঞ্চি চোৱা হয় এইবাৰ হয়তো নুপুৰ বৰাই ৰেহাই নাপাব ইয়াৰ পূৰ্বে চাৰ্জশ্বিটৰ সুৰুঙা লৈ কাৰাগাৰৰ পৰা মুকলি হৈ আহিছিল নুপুৰ বৰা কিন্তু শেহতীয়াকৈ যদি চোৱা হয় কালিৰ দিনটোতো এগৰাকী ৰাজপত্ৰিত বিষয়া 2013 বৰ্ষ নিযুক্তিপ্ৰাপ্ত এগৰাকী ৰাজপত্ৰিত বিষয়া যি নেকি চৰকাৰী ভূমি জালিয়াতিৰে অন্য লোকৰ নামত নামজাৰি কৰিছিল চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছিল গতিকে নুপুৰ বৰাৰ বিৰুদ্ধেও তেনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা নিশ্চয় থাকিব এইবাৰ নিশ্চয় আপুনি যিগৰাকী বিষয়াৰ কথা কৈছে বিক্ৰমাদিত্য বৰা তেওঁ 2013 তেওঁ বহুকেইটা অভিযোগ তেওঁৰ আছে যে বিক্ৰমাদিত্য বৰাই 2013 বৰ্ষত বক্ৰপথে চাকৰি লৈছিল যেতিয়া তেওঁ চাকৰি পোৱাৰ পাছত চৰকাৰী ভূমি নামে বেনামে এটা চক্ৰক তেওঁ বিক্ৰী কৰিছিল বিভিন্ন তেওঁৰ মানকাছাৰৰ গাঁওবুঢ়া যি কেলেংকাৰী হৈছিল কোটি টকাৰ বিনিময়ত সেই গাঁওবুঢ়া কেলেংকাৰীত তেওঁ গ্ৰেপ্তাৰ হৈ কাৰাগাৰত আছিল গতিকে সেইগৰাকী বিক্ৰমাদিত্য বৰা ইতিমধ্যে চাকৰিৰ পৰা বৰখাস্ত কৰিছে লগতে এটা প্ৰভিজন ৰাখিছে যে তেওঁ সমগ্ৰ জীৱনত কোনো ধৰণৰ চৰকাৰী চাকৰিত তেওঁ এপ্লাই কৰিব নোৱাৰিব এই গোটেই প্ৰচিতটো আছিলে নুপুৰ বৰাৰ ক্ষেত্ৰতো নিশ্চয়কৈ খাটিব সেই কথাখিনি কাৰণ তেওঁৰ বিৰুদ্ধেও বিভাগীয়ভাৱে দুটাকৈ ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলি আছে আইন ইতিমধ্যে কাৰাগাৰত আছে আৰক্ষীৰ তদন্ত চলি আছে গতিকে এই সমগ্ৰ বিষয়টোত হয়তো খুব কম সময়ৰ ভিতৰত নুপুৰ বৰাও যে চাকৰিৰ পৰা বৰখাস্ত হ'ব সেই কথাটো প্ৰায় নিশ্চিত হৈছে নিশ্চয় ধন্যবাদ বিৰিঞ্চি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ ভিতৰ চৰাত সৃষ্টি হৈছে দুটা শিবিৰৰ দুটা ভাগত বিভক্ত হৈছে ৰহাৰ বিজেপি কৰ্মী ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে ৰহা সমষ্টিৰ টিকট প্ৰত্যাশীৰ মাজৰ যুঁজ ইতিমধ্যে 61 নম্বৰ ৰহা বিধানসভা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থী চূড়ান্ত কৰিছে যদিও বৰ্তমানলৈ চূড়ান্ত হোৱা নাই মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰহা সমষ্টিৰ আসনক লৈ অগপ বিজেপিৰ মাজত টনা আজোৰা চলি থকাৰ সময়তে এতিয়া বিজেপিৰ ভিতৰ চৰাটো সৃষ্টি হৈছে দুটা শিবিৰৰ এফালে 2016 চনৰ পৰা
টিকটৰ বাবে আবেদন কৰি অহা সঞ্জীৱ হাজৰিকাই এই বছৰ পুনৰ প্ৰাৰ্থিত্ব বিচাৰি আগবঢ়াইছে আবেদন। আনফালে বিজেপি শশীকান্ত দাসো প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ। বিজেপিৰ কেইবাগৰাকীও টিকট প্ৰত্যাশীৰ মাজত এতিয়া চৰ্চাত আছে এই দুগৰাকী প্ৰাৰ্থীৰ নাম। কিন্তু এই দুগৰাকী প্ৰাৰ্থীৰ বাবে এতিয়া দুটা শিবিৰত বিভক্ত হৈছে ৰহা বিজেপি। মুকলিকৈ সঞ্জীৱ হাজৰিকাৰ সমৰ্থকে সমালোচনা কৰিছে শশীকান্ত দাসক। আনফালে শশীকান্ত দাসৰ সমৰ্থকে কয় যে দলে শশীকান্ত দাসকে টিকট প্ৰদান কৰিব। অৱশ্যে দলে যাকেই প্ৰাৰ্থিত্ব প্ৰদান কৰিব তেওঁলোকে সেইজনকে সহায় সহযোগিতা কৰিব বুলিও মত প্ৰকাশ কৰে। সমাগত বিধানসভা নিৰ্বাচনক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি নিৰ্বাচনী কুচকাৱাজ চলিছে আৰু তাৰ সমন্বয়কে ৰহা সমষ্টিটো দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী কুচকাৱাজ চলিছে। যিহেতু ৰহা সমষ্টিত কংগ্ৰেছ দলে নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তাৰ সমান্তৰালকে কিন্তু এতিয়ালৈকে বিজেপিয়ে কোনো ধৰণৰ প্ৰাৰ্থী এতিয়ালৈকে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম। কিন্তু চৰ্চাত আহিছে দুগৰাকী ব্যক্তিৰ নাম। ৰহা সমষ্টিৰ বৰ্তমানৰ যিগৰাকী বিধায়ক, যিগৰাকী বিজেপি বুলি ক'ব লাগিব, শশীকান্ত দাস, আৰু তাৰ লগতে সঞ্জীৱ হাজৰিকাৰ নাম বৰ্তমান চৰ্চালৈ আহিছে। আৰু ইয়াকে লৈ বৰ্তমান দেখিবলৈ পোৱা গৈছে যে দুটা শিবিৰ হৈছে, সঞ্জীৱ হাজৰিকা শিবিৰ আৰু শশীকান্ত দাসৰ দুটা শিবিৰ ইয়াত ৰহাত হৈছে। আৰু তাৰ লগে লগে ক'ব লাগিব যি মিত্ৰজোঁটৰ দল অগপই বৰ্তমান দুটা ফৈদ হৈছে। অগপৰ এটা ফৈদে যদি বিষ্ণু দাসক টিকেট দিয়াটো তেওঁলোকে দাবী কৰি আছে, আন এটা ফৈদে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ টিকেট দিলেও থাকিব বুলি কৈছে। প্ৰায় তেওঁলোকে সংবাদমেল সম্বোধন কৰি আহিছে ৰহাত। কিন্তু এতিয়া তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে যে ৰহা বিজেপিত এতিয়া দুটা ফৈদ দেখিবলৈ পোৱা গৈছে। মই উল্লেখ কৰিছোঁ এটা ফৈদত যিহেতু বৰ্তমানৰ যিগৰাকী বিধায়ক শশীকান্ত দাস, যিহেতু তেওঁ যোৱা 4টা বছৰে বিজেপিৰ হৈ কাম কৰি আহিছিল আৰু যোৱা 5 মাৰ্চত তেওঁ বিজেপি দলত যোগদান কৰিছে। আৰু আনগৰাকী হৈছে বিজেপি পুৰণি কৰ্মকৰ্তা সঞ্জীৱ হাজৰিকা। তেওঁ কেইবাবাৰো টিকেট বিচাৰিছে বিজেপি দলৰ পৰা, বৰ্তমানলৈকে তেওঁ টিকেট পোৱা নাই। এইবাৰো তেওঁ বিচাৰিছে আৰু বহুত তেওঁৰ যিখিনি সমৰ্থকসকল আশাবাদী যে এইবাৰ সঞ্জীৱ হাজৰিকাই টিকেট লাভ কৰিব। আৰু আন একাংশ যি শশীকান্ত দাসৰ যি সমৰ্থক তেওঁলোকে বিচাৰিছে যে শশীকান্ত দাসে টিকেট লাভ কৰিব। লক্ষণীয় হৈ পৰিছে ৰহা বিধানসভাৰ নিৰ্বাচনী কুচকাৱাজ। আৰু আমি যিহেতু আজি ৰহা সমষ্টিত উপস্থিত আছোঁ আৰু ৰহা সমষ্টিৰ যি দুই শিবিৰ, সেই দুই শিবিৰৰ যিসকল ব্যক্তি আচলতে স্থানীয় ভোটাৰ, দলীয় কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰিম আৰু তেওঁলোকে আচলতে কি কয় আমি যাওঁ আহকচোন তেওঁলোকৰ কাষলৈ। ভাৰতীয় জনতা পাৰ্টীৰ কেণ্ডিডেট হিচাপে ৰহা সমষ্টি বা ৰাইজে সঞ্জীৱ হাজৰিকাকে জানে। এইকাৰণে জানে যে সঞ্জীৱ হাজৰিকাই যোৱা প্ৰায় 15টা বছৰ দলত সময় দি নিজৰ ব্যক্তিগত ফালৰ পৰা বিভিন্ন ঠাইত তেওঁ সহযোগিতা কৰি আছে জনতাৰ লগত, ভোটাৰৰ লগত। আৰু সেই অনুপাতে আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ যিমান কাৰ্যকৰ্তা আছে সকলো কাৰ্যকৰ্তাই সঞ্জীৱ হাজৰিকাক নেতা বুলি আগত লৈ সকলো আগবাঢ়িছে। দ্বিতীয় কথা হ'ল দ্বিতীয়জন ব্যক্তি বুলি ক'ব লগা হয়, দ্বিতীয়জন ব্যক্তি ইয়াত নাই, কাৰণ তেওঁ সিদিনাখন পেৰাচুট ড্ৰপিং হৈ আহি বিজেপিত জইন কৰিছে। আৰু তেনেকুৱা এজন ব্যক্তিক আমিতো নাভাবোঁ যে সাধাৰণ কাৰ্যকৰ্তাও কেতিয়াও। ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।